বলিয়া মানে তছনছ কৰি থৈ গ'ল কৃষকৰ সপোন। আৰু এই মুহূৰ্তত মই আছোঁ বোকাখাট সমষ্টিৰ চিনাকান ১ নং চিনাকান গাঁৱত। আৰু সতীৰ্থৰ জৰিয়তে পৰিৱেশ দেখাম আচলতে প্ৰায় আমি এটা অঞ্চলত আছোঁ আৰু এঘৰ মানুহত আহি উপস্থিত হৈছোঁ। বৰ্তমান সময়ত পানী কমিছে যদিও কিন্তু দুৰ্দশা তেওঁলোকৰ কমা নাই। আৰু দেখাইছোঁ প্ৰায় এখন বৃহৎ বাৰীখনত আছে যথেষ্ট কল দেখিবলৈ পোৱা গৈছে, কিন্তু কলসমূহ বৰ্তমান পানীৰ তলত দেখা গৈছে। আৰু প্ৰায় 30% কল কিন্তু বৰ্তমান পানীৰ কবলত পৰি ভাগি যোৱা দেখিবলৈ পোৱা গৈছে। যি বলিয়াবান আচলতে আমি উজনি যি বলিয়াবানৰ কথা পুনৰবাৰ কোৱাৰ প্ৰয়োজন নাই, কিন্তু ঠিক তেনে সময়তে কিন্তু গোলাঘাটৰ বোকাখাট সমষ্টিৰ বিভিন্ন অঞ্চলত বৰ্তমান কিন্তু অপবিত্ৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। যথেষ্ট আচলতে পানী কমিছে, কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ দুৰ্দশা কমা নাই। আমাৰ লগত স্থানীয় এজন লোক আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। পানী কমিছে যদিও আপোনালোকৰ দুৰ্দশা কমা নাই, কিমান মান খেতি কৰিছিলে, কিমান নষ্ট হ'ল? খেতি মোৰ 6 বিঘামান আছিলে। 6 বিঘা খেতি এতিয়া বৰ্তমান পানীৰ তলত আছে। ইয়াত সম্পূৰ্ণ 6 বিঘা পানীৰ তলত আছে। আৰু এইফালেও প্ৰায় 6 বিঘামান মাটি আছে, এইটো প্ৰস্তুত কৰি থোৱা আছে। ইতিমধ্যে কঠীয়া সোপাকে পানীৰ তলত আছে। গতিকে সেইটো যে ৰুব পাৰিম আশা নাই, আৰু এইটো যে বাচিব তাৰো আশা নাই। দেখা গৈছে বাৰীখনত আপোনাৰ কলৰ পৰা ধৰি বিভিন্ন ধৰণৰ খেতি কৰিছিলে, সেইসমূহ আচলতে পানীত আছে ভাগি গ'ল, কি ক'ব? বহুত দুখৰ বিষয়। মোৰ যথেষ্ট কষ্ট, এই কলত মই যথেষ্ট খাটিছোঁ। এই যে পাত দেখিছে, গোটেই পাত আপোনাৰ জহি আহিল, এতিয়া পানীও শুকাই যাব, চব হজম হৈ যাব। মালভোগ আছে, জাহাজী আছে, বৰতমণি আছে, চেনিকল আছে, এই কল আছে। আৰু মোৰ প্ৰায় সপ্তাহত মই 500-600কে কাজি নেমু বেচোঁ। চব কাজি নেমুবোৰ পকি গুচি গ'ল। এতিয়া কাজি নেমুও নাই। জিকা, ভোল, এই যে কোমোৰা দেখিছে, কোমোৰাবোৰ চব হজম হৈ গ'ল। তিয়ঁহ, যিমান খেতি আছে সকলো শেষ। এই অঞ্চলটোত যথেষ্ট লোক আচলতে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে, কিন্তু এতিয়া সকলোখিনি খেতিয়কৰে আচলতে দিগদাৰ হৈছে। গোটেই খেতিয়কৰ এজনৰ 14 বিঘামান ৰুইছিলে, আৰু 14 বিঘামান আছে। তেওঁ এতিয়া মাথাই কাম নকৰা হৈ আছে। তেওঁ গোটেইখিনি শেষ, তেওঁ শেষ। আৰু এটা আমাৰ বিপদ আপোনালোকে চাওক, এই বিপদ আহিছে, তলত পানী, ওপৰত আন্ধাৰ। আমাৰ লাইনটো কাটি দিয়ে, কোনো পোহৰৰ আমি ব্যৱস্থা আমাৰ ইয়াত নাই। যেতিয়াই পানী সোমাই আহিল, ঘৰৰ ভেটিটো কাৰোবাৰ ওলাই আছে, ৰাস্তাটো ওলাই আছে, সেই ৰাস্তাটোলৈ অনেক প্ৰাণ বচাবৰ কাৰণে জীৱ আহে। তাত সাপ আহে, নেউল আহে, অসংখ্য কিবা কিবি আহে। তাৰ মাজত আমি বৰ্তি থাকিব লাগে। কেঁচু কুমটিৰ পৰা ধৰি গোটেই ঘৰৰ ভিতৰত সোমাই যায়। সাপ, বিশেষকৈ সাপৰ কাৰণে আমাৰ বেছি হয়, কিন্তু আন্ধাৰ। বাকী চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নে? খোৱা পানী হওক বা সেইখিনি পাইছে নে আপোনালোকে? খোৱা পানী আজি 3 দিন হৈছে। মন্ত্ৰী মহোদয় আহিছিলে, আমাৰ বিধায়ক অতুল বৰাদেৱ। তেখেতে আহি চাই চিতি যোৱাৰ পিছত পানীৰ যোগানটো আমাৰ ইয়াত দিছে। আৰু ৰিলিফৰ বিষয়ে বিশেষ ক'বলগীয়া নাই, কাৰণ ৰিলিফটো এনেকুৱা ধৰণেই দিছে। দুঘৰৰ মাজত এপেকেট নিমখ ভাগ কৰি ল'ব লাগে, আধা লিটাৰ মিঠাতেল, 1 কেজি 1.5 কেজিমান মচুৰ দাইল, 3-4 কেজিমান চাউল, তাকো 2টা কটা। আজি 15-20 দিন পানীৰ তলত ৰাইজ সোমাই আছে, 2টা কটা আমাৰ ইয়াত দিছেহি। তাৰ বাহিৰে কোনো প্ৰতিনিধিয়ে আমাৰ দেখা পোৱা হোৱা নাই। কিন্তু মন্ত্ৰী মহোদয় অহাৰ পিছতে যেনিবা পানীটো আৰু আহিছে, ইমানেই আৰু। নিশ্চয়কৈ আচলতে মই ক'ব লাগিব, বৰ্তমান সময়ত আচলতে বানে গৰুকি যোৱাৰ পিছত কিন্তু যথেষ্ট দুৰ্দশা আচলতে পৰা দেখিবলৈ পোৱা গৈছে লোকসকলক। আৰু এটা কথা আমি এইখিনিতে উল্লেখ কৰিম, আচলতে যি জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিসকলে আচলতে সম্পূৰ্ণৰূপে তদাৰক কৰি দিয়াৰ পিছতো কিন্তু আচলতে কি কাৰণে আজি তাৰিখত এইসকল লোকে কিন্তু বৰ্তমান সময়তো পৰ্যাপ্ত পৰিমাণৰ যি আচলতে ৰিলিফ পোৱা নাই, সেয়া আজি দেশত এটা ডাঙৰ প্ৰশ্ন হিচাপে থিয় হৈ পৰিছে।